অসম জাতীয় পৰিষদৰ টিকট ঘোষণা। পলাশবাৰী সমষ্টিৰ প্ৰাৰ্থিত্ব লাভ পংকজ লোচন গোস্বামী। প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছতে পংকজ লোচন গোস্বামীয়ে সংবাদ মাধ্যমৰ ওচৰত এনেদৰে কয়, প্ৰাৰ্থিত্বত নাম অহা এইটো আমাৰ এটা সংগ্ৰামৰ অংশ। দীৰ্ঘদিন ধৰি আমি এই শাসকীয় দলৰ বিৰুদ্ধে সংগ্ৰাম এখন কৰি আছো। এইটো তাৰে এটা পাৰ্ট। সেইবাবে প্ৰথমে মই মোৰ দলৰ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দ্বিতীয়তে মিত্ৰ দলৰ নেতৃবৃন্দলৈ মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁলোকে মোক পলাশবাৰীত প্ৰাৰ্থিত্ব দিয়াত একমত প্ৰকাশ কৰিছে আৰু মোক যোগ্য বুলি ভাবিছে। গতিকে এই মুহূৰ্তত এইটো এটা অংশ মাত্ৰ, আমাৰ এই সংগ্ৰামখনৰ এটা অংশ। যিকোনো উপায়ে আমি ভাৰতীয় জনতা পাৰ্টিক পৰাজিত কৰিবৰ কাৰণে আমাৰ মাজত বিভিন্ন মতানৈক্য থকাৰ পিছতো আমি এক হৈ নিৰ্বাচনী যুঁজখন কৰিম। নাই চাওক, একদম পোনপটীয়া কথা, বিজেপি শক্তিশালী ৰূপত আছে কাৰণে আমি আটাইয়ে লগ লাগিছোঁ। বাকী কথা আপোনালোকে জানিব, ইয়াত আৰু বেলেগ কথা নাই। বিজেপি শক্তিশালী মানে বিজেপিয়ে অসাংবিধানিকভাৱে চৰকাৰী ক্ষমতা, চৰকাৰী ধন ব্যৱহাৰ কৰি কেৱল ভোট কিনাৰ ৰাজনীতিত তেওঁলোক জড়িত আছে, আৰু সেইকাৰণে অসাংবিধানিকভাৱে তেওঁলোক শক্তিশালী। স্বতঃস্ফূৰ্তভাৱে ৰাইজে আকুলভাৱে তেওঁলোকক সমৰ্থন জনোৱা নাই। কূট কৌশল, বিভিন্ন প্ৰলোভনেৰে তেওঁলোক শক্তিশালী, আৰু এই প্ৰলোভন আঁতৰাবৰ কাৰণে আমি বিৰোধী লগ লাগিছোঁ। গতিকে আপোনাৰ প্ৰশ্নটো, বিজেপি শক্তিশালী হয়, বিজেপি শক্তিশালী যি কি কাৰণতে নহওক, তেওঁলোকে যি পলিচিৰে নহওক, তেওঁলোক শক্তিশালী হৈ আছে, আৰু তেওঁলোকক প্ৰতিহত কৰিবৰ কাৰণে আমি একগোট হৈ আগবাঢ়িছোঁ। পলাশবাৰীত কংগ্ৰেছৰ এটা ভাল ভূমিকা থাকে প্ৰত্যেকবাৰ। এইবাৰ আপুনি যিহেতু আপোনাৰ লগত আছে, কেনেকুৱা ধৰণৰ আশা আছে? তেখেতসকললৈ মই শ্ৰদ্ধা জনাইছোঁ। এই প্ৰলোভনৰ ৰাজনীতিৰ পিছতো তেখেতসকলে আজিৰ তাৰিখত কংগ্ৰেছ কৰি আছে। গতিকে তেখেতসকললৈ মই চেলুট জনাইছোঁ, আৰু তেখেতসকলে নিষ্ঠাৰে এইবাৰ ভাৰতীয় জনতা পাৰ্টিক পলাশবাৰী সমষ্টিৰ পৰা ওফৰাবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিব, আৰু তেখেতসকলৰ উৎসাহেও আমাক ব্যক্তিগতভাৱে উৎসাহিত কৰিছে। সমষ্টিবাসীক ক'বলগীয়া বহুত আছে। সমষ্টিবাসীক আমি প্ৰথম কওঁ, আমাৰ এইখন যুদ্ধ কেৱল বিধায়ক হৈ মাটি কিনিবৰ কাৰণে নহয়, কেৱল বিধায়ক হৈ নিজৰ অঙহী বঙহীক সুবিধা দিবৰ কাৰণে নহয়। আমাৰ এই যুদ্ধ দৰাবিল ৰক্ষাৰ কাৰণে, আমাৰ এই যুদ্ধ বৰদুৱাৰৰ ভূমিপুত্ৰসকলক ভূমিৰ অধিকাৰ দিয়াৰ কাৰণে, আমাৰ এই যুদ্ধ মৰি যোৱা কুলচী নদীটো মুকলি কৰাৰ কাৰণে, আমাৰ এই যুদ্ধ দখলা পাহাৰ, মিৰ্জা পাহাৰ, ৰাণী অঞ্চলত হাজাৰ হাজাৰ কোটি টকা খৰচ কৰাৰ পিছতো খোৱা পানী টুপিৰ কাৰণে এই দিনকেইটা যি জ্বালাতন খালে তাৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে বিভিন্ন কোম্পানীয়ে 12 ঘণ্টা ডিউটি কৰাই আমাৰ ডেকা ল'ৰা আৰু গাভৰু ছোৱালীসকলক বা কৰ্মীসকলক উপযুক্ত মজুৰি আৰু সা সুবিধা লেবাৰ আইনমতে যি ধৰণে শোষণ চলাইছে তাৰ বিৰুদ্ধে। গতিকে আপোনালোকে ক্লিয়াৰ হৈ থাকক, আৰু আপোনালোকৰ মাধ্যমেৰে ৰাইজক ক'লো যে 40 বছৰ আমি ৰাজহুৱা জীৱনত আছো, আমাক চিনিবৰ কাৰণে নিশ্চয় আপোনালোকৰ অসুবিধা হোৱা নাই। মাত্ৰ এটাই কথা কৈছো, শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে আমাৰ ওপৰত বিশ্বাস ৰাখক। যিখিনি কৰিব পাৰো নিস্বাৰ্থভাৱে আৰু আপোনালোকৰ স্বাৰ্থত অহা দিনবিলাকত কাম কৰিম। এইখিনি বিশ্বাস আপোনালোকে আমাৰ ওপৰত ৰাখক। ৰাজনীতিক বিভিন্ন দৃষ্টিৰে মানুহে চোৱা কৰিছে একমাত্ৰ সুবিধাবাদী নেতাবিলাকৰ কাৰণে। সেইকাৰণে মই ৰাইজক শ্ৰদ্ধা জনাই কৈছো যে আপোনালোক গণতন্ত্ৰত ৰজা মাত্ৰ ভোটৰ দিনাখন 7টাৰ পৰা গধূলি 7টালৈ। ভোট দিয়াৰ পিছত আপোনালোক ৰজা হয় নে প্ৰজা হয়, সেইটো কথা আপোনালোকে নিজে অনুমান কৰক। গতিকে ৰজাৰ আচৰণ কৰক এইবাৰ নিৰ্বাচনত। যিকোনো উপায়ে আপোনালোকে এই সাম্প্ৰদায়িক আৰু প্ৰলোভনকাৰী চৰকাৰখনক, যিয়ে ৰাইজক 1250 টকা দি নিজে 50 লাখ টকাৰ ছাবচিডি ল'ব বিচাৰে, যিয়ে ৰাইজক বঞ্চনা কৰি কেৱল নিজৰ চাহ বাগিচা বনাব খোজে, নিজৰ হোটেল বনাব খোজে, নিজৰ সম্পত্তি বেংক বেলেঞ্চ বনাব খোজে, সেইবিলাকক আপোনালোকে চিনি লোৱা সময় এই বিধানসভাৰ নিৰ্বাচন। গতিকে ইয়াতকৈ মই বেছি আৰু আপোনালোকক ক'ব খোজা নাই। মাত্ৰ এটাই কথা কৈছোঁ হাতজোৰ কৰি, যে আপোনালোকে আমাৰ ওপৰত বিশ্বাস ৰাখক। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।